Hello guys, welcome back to another video. যিসকলে আসাম পলিটেকনিকত এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে আকৌ এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে নিশ্চয়কৈ গম পাইছে যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত বহুতৰে প্ৰিফাৰেঞ্চ যোনটো কলেজ এড কৰিছে বা ব্ৰাঞ্চবোৰ এড কৰিছিলে খুব কমকৈ এড কৰিছিলে বা ভুলকৈ 3 বা 4টা এড কৰিছিল বা নিজৰ কাট অফ মতে কলেজবোৰ এড কৰা নাছিলে এতিয়া এডিট কৰিব বিচাৰিছে আপোনালোকে নিশ্চয়কৈ গম পাইছে এডিট নামৰ অপশ্যনটো আহি গৈছে প্ৰিফাৰেঞ্চ এড কৰা আগতে 22 আৰু 21 তাৰিখে আপোনালোকে নিশ্চয়কৈ গম পাইছে যে 21-22 তাৰিখে যিবোৰ ধৰি লওক নাম ভুল আছিলে যিহেতু বা একাডেমিক ডিটেইলছ এডুকেশ্যনেল ডিটেইলছবোৰ যিসকলৰ ভুল আছিলে 21 আৰু 22 তাৰিখে কাৰেকশ্যন কৰিব পাৰিছিলে তো নেক্সট আকৌ এটা 23 তাৰিখে ৰাতিপুৱাৰ ভাগৰ আচলতে ৰাতিপুৱা এটা নতুন আপডেট আহিছে ৱেবছাইটত যে আপোনালোকে প্ৰিফাৰেঞ্চবোৰ কাৰেক্ট কৰিব পাৰিব আৰু বহুতেই কুৱেশ্যন কৰি আছিলে যে প্ৰিফাৰেঞ্চবোৰ কাৰেকশ্যন কৰাৰ লাষ্ট ডেট কেতিয়া সেই সম্পৰ্কে আপোনালোকক জনাম যে লাষ্ট ডেট কেতিয়া যেহেতু অকণমান ইয়াত এটা হিণ্টছ দিয়া আছে বাট ডাইৰেক্টলি জনা নাই চ' আপোনালোকে নিশ্চিত যে 22 তাৰিখে কিন্তু লাষ্ট ডেট নহয় 21-22 তাৰিখে অনলি নাম যদি ভুল আছিলে বয়স বা আপোনালোকৰ মাৰ্ক যদি অকণমান ভুল আছিলে সেইবোৰ এডিট কৰিব পাৰিছিলে 21 আৰু 22 তাৰিখে আৰু ডকুমেণ্টবোৰ আপলোড নতুনকৈ কৰিব পাৰিছিলে নেক্সট 23 তাৰিখে যিহেতু নতুন আপডেটটো আহিছে নিশ্চয়কৈ আপোনালোকৰ নতুন এইটো আপডেট আৰু ইয়াৰ কাৰণেও লাষ্ট ডেটটো এটা অপশ্যন আহিছে বাট আপোনালোকক দেখুৱাইছোঁ তাৰমানে আপোনালোকে চাব আৰু প্ৰিফাৰেঞ্চটো কেনেকৈ এড কৰিব সেইটো আপোনালোকক দেখুৱাম ঠিক আছে যিহেতু অকণমান ব্যস্ততাৰ কাৰণে আপোনালোকক আপডেটটো দিব পৰা নাই ভিডিঅ' আকাৰে যদিও হোৱাটছআপ গ্ৰুপত আপোনালোকক জনোৱা হৈছে ঠিক আছে বহুতে আকৌ হোৱাটছআপ গ্ৰুপত জইন নাই আপোনালোকে যিসকলে হোৱাটছআপ গ্ৰুপত জইন নাই আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক আছে হোৱাটছআপ গ্ৰুপৰ তাত গৈ আপোনালোকে জইন হৈ লওক তো আপোনালোকে প্ৰথমতে পৰ্টেলটোত যাব পৰ্টেলত যোৱাৰ পিছত ৰেজিষ্টাৰ ইয়াত আপোনালোকে লগ ইন কৰি ল'ব নিজৰ আইডিটো আপোনালোকে নিশ্চয়কৈ গম পাইছে যেনেকৈ আপোনালোকে এপ্লাই কৰিছিলে নিজৰ জিমেইল আইডিৰে আপোনালোকে আইডিটো লগ ইন কৰি ল'ব অ'কে আইডিটো লগ ইন কৰাৰ পিছত চাওক লগ ইন কৰাৰ আগতে যোনটো ৰেজিষ্ট্ৰেশ্যন পৰ্টেল অনলাইন তাত কিন্তু এটা নটিফিকেশ্যনত চাব নটিফিকেশ্যন বাৰত ইয়াত এটা নতুন নটিচ 22 তাৰিখ আহিছে বুলি দিয়া হৈছে আপোনালোকে চাব অকণমান ৱেইট কৰিব ইয়াত আহি যাব কিন্তু এইটো যোনটো ছাইট আছে ইয়াত আপোনালোকে লক্ষ্য কৰিব তো ইয়াত যেতিয়া আপোনালোকৰ অপশ্যনটো আহি যাব চাওক 22 জুনত যিহেতু আহিছে 22 জুনত ইয়াত উল্লেখ কৰা হৈছে যে 22 জুনত ঠিক 22 জুনত ৰাতিৰ ভাগত আহিছিলে বাট খুব বেছি খুব সম্ভৱ 23 তাৰিখৰ ৰাতিপুৱাৰ ভাগতহে আচলতে যোনটো প্ৰিফাৰেঞ্চ ছেট কৰা অপশ্যন সেইটো আহিছিল ইয়াত লিখা আছে ইম্পৰ্টেণ্ট নটিফিকেশ্যন ৰিগাৰ্ডিং পে'মেণ্ট এণ্ড মডিফিকেশ্যন যিসকলৰ পে'মেণ্টৰ প্ৰব্লেম আছিলে তেওঁলোকে পে'মেণ্টটো কৰিব পাৰিব ধৰি লওক যিসকলৰ পে'মেণ্টৰ অলৰেডি প্ৰব্লেম পে'মেণ্ট কৰাৰ পিছতো ধৰি লওক ফেইল আছিলে তো তেওঁলোকৰ সেই অপশ্যনটো আহিব যিসকলৰ ধৰি লওক ছাকচেছফুল আছে তেওঁলোকৰ অপশ্যনটো নাহিব আৰু যিসকলৰ ধৰি লওক প্ৰিফাৰেঞ্চ এতিয়া প্ৰিফাৰেঞ্চৰ কথাটো চব প্ৰিফাৰেঞ্চৰ সকলোৰে আচলতে নাহিব পাৰে কিন্তু বেছিভাগৰ প্ৰিফাৰেঞ্চ এড কৰা অপশ্যনটো আহি গৈছে ঠিক আছে তো প্ৰিফাৰেঞ্চ ধৰি লওক মডিফিকেশ্যন কৰিব বিচাৰিছে যদি ধৰি লওক কিছুমানে ভুলকৈ প্ৰিফাৰেঞ্চ এড কৰিছিলে এতিয়া নতুনকৈ আকৌ মডিফিকেশ্যন কৰিব পাৰিব বুলি ইয়াত নটিফিকেশ্যন আহিছে বাট এই লিংকটোত ক্লিক কৰিলে কি হয় যিহেতু এইবোৰ লিংকবোৰত ক্লিক কৰিলে এটা নটিচ আহি যায় সেই নটিচটো এতিয়ালৈকে ধৰি লওক ৰেডি কৰা নাই বাট ইয়াত কিন্তু ইনফৰ্মেশ্যনটো দিছে অ'কে ইয়াত ক্লিক কৰিলে ধৰি লওক যোনটো পৰ্টেলৰ ছিষ্টেমৰ কিছু ইছ্যু দেখুৱায় অ'কে হয়তোবা কাইলৈ পৰহিৰ ভিতৰত আচলতে ইয়াৰ নটিফিকেশ্যনটো আহি যাব চাব আপোনাক ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ কিছু টেকনিকেল ইৰৰ আহি যায় অ'কে তো আপোনালোকক এতিয়া ডাইৰেক্ট দেখুৱাম যে আপোনালোকে কেনেকৈ এডিট কৰিব পাৰিব তো ইয়াত আচলতে মেইনলি এই ফৰ্মটো যোনটো ফৰ্মটো এতিয়ালৈকে অহা নাই এই ফৰ্মটোত বেচিকেলি কেই তাৰিখে লাষ্ট ডেট কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে মডিফিকেশ্যন কৰিব পাৰিব সেই কথাটো লিখা থাকে তো সেইটো কাৰণে আপোনালোকক জনাব পৰা নাই যে কেই তাৰিখ লাষ্ট ডেট বাট আপোনালোকে নিশ্চিত যে 22 তাৰিখে লাষ্ট ডেট নহয় কাৰণ 22 তাৰিখে নটিফিকেশ্যনটো দিছেহে ঠিক আছে 22 তাৰিখে নটিফিকেশ্যনটো দিছে যে আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব প্ৰিফাৰেঞ্চবোৰ আৰু 23 তাৰিখৰ পৰা অপেন হৈ গৈছে আৰু আপোনালোকে কেনেকৈ প্ৰিফাৰেঞ্চটো এড কৰিব পাৰিব নতুনকৈ ধৰি লওক কিছুমানে ভুলকৈ প্ৰিফাৰেঞ্চ নতুনকৈ কলেজ এড কৰিছিলে বা ব্ৰাঞ্চ এড কৰিছিলে আৰু সেইটো আপোনালোকে চাব যিবোৰ এড কৰিছিলে সেইবোৰ ৰিমুভো কৰিব পাৰিব বা আপোনালোকে নতুনকৈ এড কৰিব পাৰিব প্ৰথমতে আপোনালোকে লগ ইন কৰিব লাগিব মই লগ ইন কৰি লৈছোঁ এটা আইডি সব আইডিটো লগ ইন কৰাৰ পিছত আপোনালোকে যদি অকণমান তলৰ ফালে স্ক্ৰল ডাউন কৰে যদি মোবাইলত আহে আৰু কম্পিউটাৰ স্ক্ৰীনত আহিলে এটা পেজতে আহি যাব আৰু মোবাইলত কৰিলে অকণমান স্ক্ৰল ডাউন কৰিব লাগিব তো আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আপডেট একাডেমিক ডিটেইলছ এইবোৰ 21-22 তাৰিখে আহি গৈছিলে অ'কে বাট
আপডেট প্ৰিফাৰেঞ্চ অপশ্যনটো অহা নাছিলে 23 তাৰিখে আহিছে 23 তাৰিখৰ পৰা কেই তাৰিখলৈকে চলে সেইটো পিছৰ আপডেটটো আহি যাব বাট এইটো নিশ্চিত যে আপডেট প্ৰিফাৰেঞ্চটো 22 তাৰিখ লাষ্ট ডেট নহয় 23 তাৰিখৰ পৰা যিহেতু ষ্টাৰ্ট হৈছে হয়তো বা 23ৰ পৰা 26 তাৰিখলৈকে থাকিব পাৰে সেইটো নিশ্চয়কৈ DTৰ ফালৰ পৰা নটিচটো আহিব আপোনালোকক নিশ্চয় জনাইছোঁ নটিচটো ক'ত আহিব নটিফিকেশ্যন অপশ্যনটো ইতিমধ্যে আহিছে বাট এৰৰ আহি আছে হয়তো বা ডকুমেণ্ট এতিয়ালৈকে আপলোড হোৱা নাই আপডেট প্ৰিফাৰেঞ্চ নামৰ অপশ্যনত ক্লিক কৰিলে কিন্তু আপোনালোকৰ নতুনকৈ প্ৰিফাৰেঞ্চটো এড কৰিব পাৰিব আৰু যিসকলে ধৰি লওক আপডেট একাডেমিক ডিটেইলছ আৰু এইটো কিন্তু গ্ৰে কালাৰ হৈ গৈছে মেবি এতিয়া যিহেতু 22 আৰু 21 তাৰিখে লাষ্ট ডেট আছিলে সেইটো কাৰণে হয়তো বা ডিচেবল কৰি ৰাখিছে এইটো তো আপোনালোকে আপডেট প্ৰিফাৰেঞ্চটো যিহেতু ব্লু কালাৰ হৈ আছে তাত আপোনালোকে ক্লিক কৰিব পাৰে ক্লিক কৰিলে আপোনালোকে কি কৰিব পাৰিব যে প্ৰগ্ৰাম চিলেকশ্যন অপশ্যনটো কাইলৈ অহা নাছিলে কিন্তু আজি 23 তাৰিখে দিছে যদিও আপোনালোকক ইনফৰ্মেশ্যনটো জনাইছিলোঁ হোৱাটছআপ গ্ৰুপৰ মাধ্যমেৰে বহুতে আকৌ হোৱাটছআপ গ্ৰুপত জইন নাই সেইটো কাৰণে আকৌ নতুনকৈ জনাব বিচাৰিছোঁ তো ইয়াত আপোনালোকে কি কৰিব যে 1 নম্বৰ প্ৰিফাৰেঞ্চত যদি দিব পৰা বিচাৰে সেইবোৰ আপোনালোকে 1 নম্বৰ কি দিছিলে সেইটো আপোনালোকে আগতে চিলেক্ট কৰিব তো ইয়াত মই অকণমান বিচাৰি চাইছোঁ যে 1 নম্বৰত মই কি দিছিলোঁ সেইটো আহি যাব আপোনালোকৰ যদি আপোনালোকে 1 নম্বৰত কোনোবা পলিটেকনিক দিছিলে যেনেকৈ ইয়াত আহি পৰিছে যে আপোনালোকে নিশ্চয়কৈ চাব যে মৰিগাঁও পলিটেকনিক 2 নম্বৰ প্ৰিফাৰেঞ্চত দিয়া হৈছিলে তো এইটো যদি আপোনালোকে এডিট কৰিব বিচাৰিছে ইয়াত ক্লিক কৰিব পাৰে ঠিক আছে ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট নম্বৰ অপশ্যনত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এইটো কেঞ্চেল হৈ যাব আকৌ আপোনালোকৰ 2 নম্বৰ প্ৰিফাৰেঞ্চত যদি বেলেগ এটা পলিটেকনিক এড কৰিব বিচাৰিছে আপোনালোকে ধৰি লওক 2 নম্বৰত আছাম ইঞ্জিনিয়াৰিং যদি এড কৰে তেনেহ'লে আছাম ইঞ্জিনিয়াৰিঙত ক্লিক কৰিব পাৰে নট ইণ্টাৰেষ্টেড যোনটো অপশ্যন আছে তাত ক্লিক কৰিলে আপোনালোকে কিমান নম্বৰ প্ৰিফাৰেঞ্চত দিব বিচাৰিছে তাত ক্লিক কৰি ডাইৰেক্ট আপোনালোকে ছাবমিশ্যন কৰিব লাগিব অ'কে ছাবমিশ্যন তলত যদি আপোনালোকে স্ক্ৰল ডাউন কৰে তেনেহ'লে আপোনালোকে ইয়াত অপশ্যন পাব যে আপডেট প্ৰিফাৰেঞ্চ নামৰ অপশ্যন আপডেট প্ৰিফাৰেঞ্চ অপশ্যনত ক্লিক কৰিব ডাইৰেক্ট ঠিক আছে তো আপডেট প্ৰিফাৰেঞ্চ নামৰ অপশ্যনটো ক্লিক কৰিলে ডাইৰেক্টলি আপডেট হৈ যাব আৰু গ্ৰীণ কালাৰত লিখা আহিব যে আপোনালোকৰ প্ৰিফাৰেঞ্চটো আপডেটেড হৈ গ'ল ছাকচেছফুলি আপডেট হৈছে বুলি আপোনালোকে লিখা থাকিব যিহেতু যোনটো আইডিয়া লগ ইন কৰিছোঁ তাৰ আপডেট কৰিবলগীয়া নাই আপোনালোকে জাষ্ট ফৰ এক্সাম্পল হিচাপে কেনেকৈ আপডেট কৰিব লাগিব বাকী একো কৰিব নালাগে আৰু বহুতেও কুৱেশ্যন কৰি আছিলে যে আপডেট কৰিলে পে'মেণ্ট কৰিব লাগিব নেকি পে'মেণ্ট কৰিব নালাগে বাট পে'মেণ্ট কোনসকলৰ কৰিব লাগিব ধৰি লওক কিছুমানৰ পে'মেণ্ট ধৰি লওক ফেইল হৈছে বা কিছু টেকনিকেল এৰৰ কাৰণে পে'মেণ্টৰ প্ৰব্লেম হৈছে সেইটো আপোনালোকে ঠিক কৰিব পাৰিব নতুন ৰিপে'মেণ্ট যদি কৰিবলগীয়া থাকে তো আপোনালোকে ৰিপে'মেণ্ট কৰিব পাৰে ধৰি লওক ৰিফাণ্ড হৈ যাব পাৰে পে'মেণ্ট কৰাৰ পিছতে টেকনিকেল ইছ্যুৰ কাৰণে ৰিফাণ্ড হৈ গৈছে তো আপোনালোকে ট্ৰাই কৰক চাওক যদি পে'মেণ্ট কৰিব লাগে আপোনালোকে পে'মেণ্ট ডাইৰেক্ট কৰি দিব ঠিক আছে পে'মেণ্ট কৰাৰ অপশ্যন যেতিয়া আহিছে যিসকলৰ পে'মেণ্ট অপশ্যন আহে ঠিক আছে আৰু বহুতেই কৈছে যে প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যন মোৰ অহা নাই বাট এইটো কথা কৈছে যে বহুতৰ আহিছে বাট কিছুসংখ্যক ষ্টুডেণ্টৰহে অহা নাই তো আপোনালোকে ট্ৰাই কৰক এনেকৈ মই যেনেকৈ লগ ইন কৰিছোঁ আৰু যেনেকৈ স্ক্ৰল ডাউন কৰি অপশ্যনটোত আনিছোঁ আপোনালোকে ট্ৰাই কৰক ট্ৰাই কৰিলে হৈ যাব আপোনালোকৰ প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো আহি যাব আৰু কোনসকলৰ নাহিব যিসকলে ধৰি লওক 84টা প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যন আছে ঠিক আছে 84ৰ ভিতৰত 84টাই যদি আপোনালোকে প্ৰিফাৰেঞ্চ অলৰেডি এড কৰিছে তেনেহ'লে প্ৰিফাৰেঞ্চ এড কৰাৰ অপশ্যনটো নাহিব পাৰে ঠিক আছে মডিফিকেশ্যন কৰাৰ অপশ্যনটো কিছুমানৰ নাহিব পাৰে ঠিক আছে সেইটো টেকনিকেল ইছ্যুৰ কাৰণে হ'ব পাৰে বা সেইটো DTৰ ফালৰ পৰা তেওঁলোকৰ কিছু ক্ৰাইটেৰিয়া থাকিব পাৰে বাট বেছিভাগ ষ্টুডেণ্টসকলৰ কিন্তু প্ৰিফাৰেঞ্চ এডিট কৰাৰ অপশ্যনটো আহি গৈছে আপোনালোকে এনেকৈ এডিট কৰি ৰাখিব আৰু লাষ্ট ডেটৰ কথাটো বহুতেই কৈ আছিলে সেইটো কাৰণে আকৌ এবাৰ কৈছোঁ লাষ্ট ডেটৰ কথাটো এতিয়ালৈকে অহা নাই 23 তাৰিখৰ পৰা যিহেতু পৰ্টেলত অ'পেন হৈছে গতিকে আপোনালোকে ভাবি লওক যে 23 24 27লৈকে 26লৈকে আপোনালোকৰ ডেটটো থাকিব পাৰে আৰু আপডেটটো আহিব অহাটো যিহেতু টেকনিকেল ইছ্যুৰ কাৰণে পৰ্টেলত বেচিকেলি যোনটো নটিফিকেশ্যন অপশ্যন তাত কিন্তু ডেটটো এতিয়ালৈকে শ্ব' হোৱা নাই যদি ক্লিক কৰোঁ ডেট অপশ্যনটো আহিব লাগে বাট টেকনিকেল এৰৰ কাৰণে আচলতে এৰৰ আহি যায় যোনটো পৰ্টেলৰ প্ৰব্লেম ঠিক আছে তো এইটো কাৰণে আচলতে ডেটটো এতিয়ালৈকে দেখিব পৰা নাই বাট 21 আৰু 22 তাৰিখে মেইনলি যোনটো কাৰেকশ্যনৰ কথা আছিলে যে নাম ভুল হ'লে বা আপোনালোকৰ মাৰ্ক বা আপোনালোকৰ কিছুমান ডকুমেণ্ট ভুলকৈ আপলোড কৰিছিলে সেইবোৰ আচলতে 21-22লৈকে সময়সীমা আছিলে বাট প্ৰিফাৰেঞ্চতটো নতুনকৈ যিহেতু অপশ্যন দিছে 23 তাৰিখে তো আপোনালোকৰ 23 তাৰিখৰ পৰা কাউণ্ট হ'ব 23 তাৰিখৰ পৰা কিমান তাৰিখলৈকে লাগবে সেইটো অনাগত দিনত আচলতে আপডেটটো আহি যাব পাৰে পৰ্টেলত আপোনালোকে চেক কৰিব তো ইমানখিনি ইনফৰ্মেশ্যন আছিলে আচলতে বহুতেই যিহেতু কৈছিলে যে প্ৰিফাৰেঞ্চ কেনেকৈ এড কৰিম প্ৰগ্ৰামবোৰ কেনেকৈ
এডিট কৰিম ঠিক আছে তো আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক কাৰণ টেকনিকেল গাঁৱলীয়া ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পলিটেকনিক সম্পৰ্কিত সকলো ধৰণৰ ইনফৰ্মেশ্যন পাব পলিটেকনিকৰ পিছত জব ইনফৰ্মেশ্যন বা ITI যিসকলে পঢ়ি আছে ITIৰ পৰা আপোনালোকে পলিটেকনিক কেনেকৈ পঢ়িব লেটাৰেল এণ্ট্ৰিৰ মাধ্যমেৰে বা পলিটেকনিকৰ পৰা লেটাৰেল এণ্ট্ৰিৰ মাধ্যমেৰে BTech কেনেকৈ কৰিব সকলো ধৰণৰ ইনফৰ্মেশ্যন এই চেনেলটোৰ মাধ্যমে আপোনালোকে ষ্টেপ বাই ষ্টেপ আপডেটবোৰ পাই থাকিব গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আকৌ এবাৰ কৈছোঁ আৰু যিসকলে ফেচবুক ইউজ কৰে তেওঁলোকে আপোনালোকে টেকনিকেল গাঁৱলীয়া ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি দিয়ক কাৰণ ফেচবুক পেজত আমি আপডেটবোৰ লৈ আহি থাকোঁ তো আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিয়ক আজি ভিডিঅ'টোৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই